হেল্ল' অসমবাসী, জীৱনৰ অন্য এটা দিনৰ কিছু মুহূৰ্তলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা কিবা কিবি খাই কৰি কলেজলৈ বুলি গ'লোঁ। হেল্ল' মাজতে চকুকেইটা দেখ চিংকি ইমান এলেহুৱনি প্ৰাণী বহি কোনোবাই খাই নাহে শুই এই চিংকি এলেহুৱনি এজনীয়ে সদায় হেৰি কলেজত এছাইনমেণ্ট লিখি আহি ঘৰত কি কৰি থাকে নপঢ়ে একদম একেবাৰে কি কৰি থাক মোবাইলত থকা ভিডিঅ' কলত আমাৰ লগত এবাৰ বেলেগৰ লগত নহয় এজনী মই আকৌ আজিপে মই তথাপিও ঘৰত পঢ়াই নাই হে মোক চাহে লগৰ এজনী কি কৰিছোঁ এজনী মোবাইল দিবি এজনী আকৌ টোপনি চুলি তুলি ষ্টেট দিয়া বাহা দিয়ে বেলেগ আৰু হে এই কবিতাটো কলেজৰ মেগাজিনত দিছিলোঁ, সেয়ে আপোনালোককো দেখাই দিলোঁ। আৰু ইফালে কলেজ শেষ হোৱাৰ পিছত বজাৰত কিবা এটা কাম আছিল, সেয়েহে বজাৰলৈ বুলি গ'লোঁ আৰু আহি এইফালে সন্ধিয়া এছাইনমেণ্টবোৰ লিখিলোঁ। আৰু ইফালে নেক্সট দিনাখন হয় কলেজত ছাৰে ক্লাছ কৰি আছিলে আৰু আমি কেইজনীয়ে ভিডিঅ' বনাই আছোঁ। আৰু কলেজৰ পৰা আহি খুৰাহঁতৰ ঘৰলৈ আছিলে, সেয়েহে খুৰাহঁতৰ ঘৰলৈ বুলি গ'লোঁ। এইকেইজনী আমাৰ ভণ্টি কাম বন নাই আৰু। तो हेलो गाइस, हम लोग आए थे बाजार में कपड़ा खरीदने के लिए नहीं आए क्योंकि हम है ही इतने के लिए कपड़ा खरीदने के लिए पैसा नहीं है हमारे पास। एक आइसक्रीम खाने के लिए ही पैसा नहीं है तो कपड़ा दूर की ही बात है। और इस बात से हिदाया आकर हमारी जीजू आ गई हमारे लिए खाना ले आ। সেইদিনা আৰু ভিডিঅ' বনোৱা নহ'লে বোলে ঘৰলৈ বুলি গুচি আহিলোঁ। আৰু ইফালে নেক্সট দিনাখন হয় এই ভিডিঅ'টোত বহুত কেইবাটাও দিনৰ ক্লিপবোৰ লগাই দিছোঁ। আৰু ইফালে সেইদিনাখন পথাৰলৈ বুলি গৈছিলোঁ। এইটো হৈছে আমাৰ ভাগিন আৰু এয়া খুৰীহঁতৰ ঘৰলৈ বুলি গৈছিলোঁ। খুৰাই যাই পোৱাৰ লগতে ইফালে টেঙা এটা আছিলে বৰটেঙা, সেয়েহে খাবলৈ বুলি দিলে। এইটো হৈছে আমাৰ সৰু খুৰীহঁতৰ ঘৰ আৰু এজন ককা। আৰু খুৰীহঁতৰ ঘৰত আমি বাহঁতৰ লগত গৈছিলোঁ। ইফালে এয়া গোটেই চাৰিজন মিলি খেলি আছে। সেইদিনাখন আৰু খুৰীহঁতৰ ঘৰত ভিডিঅ' বনাবলৈ পাহৰিয়ে থাকিলোঁ। ইফালে ঘৰত ৰাতি ভাত খাই কৰি ফুৰি থাকিলোঁ। আৰু ইফালে নেক্সট দিনাখন হয় কলেজত গৈছিলোঁ আৰু ক্লাছ শেষ কৰি ইফালে পৰঠা খালোঁ। তাৰপাছত গাইজ সিদিনাখন আকৌ ভিডিঅ' বনাবলৈ পাহৰি থাকিলোঁ। এয়া আকৌ নেক্সট দিনাখন ইফালে বজাৰলৈ বুলি কাম এটাত গৈছিলোঁ।